নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ বাতৰি বহু বছৰৰ মূৰত ঘৰৰ পৰা হঠাতে নোহোৱা হৈ পৰা এগৰাকী ব্যক্তি পুনৰ ঘৰলৈ ঘূৰি অহাত পৰিয়ালৰ মাজত আনন্দৰ উল্লাস নিউজ ডাইৰেক্ট ৰিপৰ্ট হেৰাই যোৱা মানুহজন ঘূৰি আহিল কাহানিও উভতি নাহিব বুলি ভবা ব্যক্তিজন আহি ঘৰ পালেহি শুনিবলৈ আচৰিত লগা এটা সঁচা ঘটনা অসম্ভৱকো সম্ভৱ কৰি দেখুৱালে বিধাতাই আপোনাৰ নামটো কি দিলীপ কুমাৰ দাস আপোনাৰ গাঁওখনৰ এই জেগাটুকুৰ নাম কি টুকুৰ চুকবালি গাঁও আপুনি ব্ৰহ্মপুত্ৰ বোৰ্ডত চাকৰি কৰিছিলে হয় কিমান চনৰ পৰা আপুনি চাকৰি কৰিছিলে 1984 পৰা 2012 চনলৈকে আপুনি চাকৰি কৰি আছিলে হয় পাৰ্মানেণ্ট চাকৰি আপোনাৰ পাৰ্মানেণ্ট চাকৰি ক'ত কৰিছিলে আপুনি চাকৰি এইটো কৰি আছিলোঁ মই তেতিয়া মাজুলী নসত্ৰত বিভাগটোৰ নাম কি আছিলে ব্ৰহ্মপুত্ৰ বোৰ্ড আপুনি আচলতে নিৰুদ্দেশ হৈছিলে ইমান দিন দীঘলীয়া সময় আপুনি ঘৰত নাই আপোনাক বিচাৰি হাহাকাৰ সংবাদ মাধ্যমৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ আপোনাক লৈ বাতৰি সম্প্ৰচাৰ কৰা হৈছিলে আৰক্ষীক অৱগত কৰা হৈছিলে ক'ত গৈছিলে আপুনি ক'ত গৈছিলোঁ মানে মোক তাত মানুহে ভাবুকি দিছিলে ভয় খুৱাইছিলে কি ভাৱত নাজানো আপুনি সেই কথাবোৰ ভাবি থাকে মানে ভাবি থাকোঁ পাহৰি গৈছিলেগৈ মানে পাহৰি গ'লোঁ তেনেকৈ আপুনি ক'লৈ গৈছিলে ঘৰলৈ আহিছিলে নে ক'ৰবাত বেলেগত গৈছিলেগৈ আহোঁতেতো ঘৰলৈ আহিছিলোঁ তাৰপিছত মই ঘৰ চিনি নাপালোঁ ক'ত গ'লোগৈ আৰু ঠিক নাই পিছত শুনিছোঁ ডিমাপুৰত বোলে পাই আনিছে এতিয়াহে মই জানো আগত মই একো গম নাপাওঁ একো গম নাপায় কেনেকৈ আছিলে আপুনি সেইবোৰ জেগাত খোৱা বোৱা থকা কি কৰিছিলে খোৱা বোৱা মানে ফুটপাথত থাকোঁ সেইটো অলপ মনত আছে আৰু হোটেলত খুজি খাওঁ মন্দিৰত খুজি খাওঁ কাৰোবাৰ কিবা কিবি পাতিলে তাতো নিজে গৈ খাওঁ এনেকৈ খাই বৈ ঘূৰি পকি আছিলোঁ এতিয়া আপোনাৰ শাৰীৰিক অসুস্থ এতিয়া কিন্তু মোৰ শৰীৰটো ভাল নহয় কি হৈ আছে আপোনাৰ এইটো ভৰিৰ বিষ চকু এনে দেখোঁ পেটৰ গেষ্ট্ৰিক মাথা ঘূৰণি এইবোৰ হৈ আছে মানে বিভিন্ন বেমাৰত আপুনি এতিয়া ভুগি আছে আছোঁ বিভাগে আপোনাৰ ক্ষেত্ৰত আপুনি যিবোৰ সমস্যা পাইছিলে তেতিয়া আপুনি বিভাগক জনাইছিলে নাই বিষয়বস্তু বিভাগক মই তেতিয়া জনোৱা নাই আপুনি যে এনেকুৱা সমস্যাত পৰি আছিলে মানে মোৰ মাথাৰি কাম নকৰা হ'ল সেইবোৰ কথা শুনি সেইকাৰণে মই ওলাই গ'লোঁ কাকো জনাবলৈ মোৰ সময় নহ'ল কাকো জনাব নোৱাৰিলোঁ বুজিছোঁ আপুনি এতিয়া বিভাগৰ লগত যোগাযোগ কৰিছেনে কৰিম বুলি ভাবি আছোঁ মোৰ গাটো পালে অফিচত যাম সেইটোৱে ভাবি আছোঁ মনত পৰেনে সেই দিনবোৰলৈ অলপ পৰে অলপ পৰে কি ক'ব আপুনি বিভাগলৈ বিভাগক কি ক'ম মোৰ যে চাকৰিৰ পৰা মোৰ এনেকুৱা হৈ গ'ল মানে নিৰুদ্দেশ হৈ গ'লোঁ মোক এতিয়া বস্তুখিনি ঠিক কৰি দিয়ক আপোনালোকে সেইটোৱে কওঁ মই যিখিনি প্ৰাপ্য পাবলগীয়া আছে সেইবোৰ মানে ঠিক কৰি দিয়ক আৰু আপোনাৰ লগত এতিয়া কোন কোন আছে লগত এতিয়া মোৰ ককাইদেউ আছে মোৰ ভনী এজনী আছে ভাতিজা ভাতিজী আছে তেওঁলোকেই আছে আপুনি ঘৰ সংসাৰ কৰিছিলে কৰিছিলোঁ আপোনাৰ ল'ৰা ছোৱালী ল'ৰা এটা আপোনাৰ লগত নাথাকে নেকি মোৰ এতিয়া লগত বৰ্তমান নাই মানসিক অশান্তি আচলতে এজন ব্যক্তিক কি পৰ্যায়লৈ লৈ যাব পাৰে তাৰে এইটো এটা উদাহৰণ ঘটনাটো মানে হ'ল তেখেতে 2012 চনত মাজুলী কমলাবৰীয়াৰ পৰা চাকৰি সূত্ৰে অন ডিউটিত থাকোঁতে তেখেতে নিৰুদ্দেশ হৈছিলে নিৰুদ্দেশ হোৱাৰ পৰা আজি 2025 চনলৈকে আমি বিচাৰি পোৱা নাছিলোঁ অহা 17 ছেপ্টেম্বৰ দিনাখন বিশ্বকৰ্মা দিনাখন আমাৰ ঠিক 3:15 বজাত আমালৈ এটা ফোন কল আহে তেখেতক আমাৰ ডিমাপুৰ তিনিআলিত মানে অচেতন অৱস্থাত মানে পৰি থকা পায় তেখেতক সকলো ৰাইজে বহুৱাই মেলি পানী দুনি দি তেনেকৈ কৰি থাকোঁতেই আমাৰ ৰিলেশ্যনৰ এগৰাকী বা মানে ডিমাপুৰ তিনিআলিলৈ গৈছিলে
তেখেতে বহুত দেৰি পিছত মানে তেখেত কোননো হৈ আছে চাবলৈ গৈ দেখে সেইজন আমাৰ মানে ৰিলেশ্যনৰে তেওঁ ৰিলেশ্যনৰ মোমায়েক হয় আৰু আমাক সেইগতে আমালৈ খবৰ দিলে। আমি গৈ পেলি আমি ৰাতি পালোঁগৈ। পোৱাত দেখিলোঁ যে এইজন আমাৰ খুৰাই হয়। 2012 চনত হেৰুৱা যিজন দিলীপ কুমাৰ দাস কমলাবৰীয়াৰ পৰা হেৰাইছিলে মাজুলী। তাৰপিছত আমি সেই সূত্ৰে গৈ আমি গোলাঘাট ৰঙাজান পালোঁগৈ ৰাতি। ৰঙাজানৰ পৰা আমি আনি ৰাতি 2-3 বজাত পালোঁহি আৰু পোৱাৰ পিছত পিছদিনা আমি সদৰ থানাত জনালোঁ যে আমাৰ এজন এনেকুৱা খুৰা নিৰুদ্দেশ হৈ আছিলে, কিন্তু প্ৰশাসনে আমাক আজিলৈকে কোনো যোগাযোগ কৰি আমাক খুৰাক উদ্ধাৰ কৰিব নোৱাৰিলে। সেয়েহে আমি নিজেহে উদ্ধাৰ কৰি আনিছোঁ। সেই আমাৰ যোৰহাট থানাতো জনোৱা হৈছিল, মাজুলীতো জনোৱা হৈছিল। কৰ্মসূত্ৰে কোনো অফিচিয়েলিও আমাক কোনো হেৰি কৰি নিদিলে, অফিচৰ ফালৰ পৰাও আমাক কোনো যোগাযোগ কৰি নিদিলে। মানুহজন যে হেৰালে আজিলৈকে বিচাৰি নিদিলে। আমিতো এতিয়া বিচাৰি নিজেই বিচাৰি উদ্ধাৰ কৰিলোঁ। সেয়েহে আমি গোটেই ছ'চিয়েল মিডিয়াত মানে মই এটা মেছেজ দিব বিচাৰোঁ যে আমাৰ হেৰাই যোৱা মানুহজন আজি 14 বছৰ মূৰত আমি পাইছোঁ আৰু তেওঁলোকৰ অফিচকো আমি জনাব বিচাৰোঁ তেখেত আহিলে তেখেতৰ যিখিনি কৰ্মজীৱনৰ যিখিনি পাবলগীয়া সেইখিনি তেওঁলোকে যাতে আমাক তেওঁ দিয়ে, সেইখিনি সোনকালে যাতে যোগাযোগ কৰে। আমি তেখেতলোককো জনাব বিচাৰিছোঁ, যিহেতু আমি নিজে গৈ তেওঁলোকক জনোৱা নাই এতিয়ালৈকে, কাৰণ জনাবলৈ এইফালে জুবিনদাৰ এনেকুৱা অৱস্থা হৈ আছে। জুবিনদাৰ কাৰণে আমি কেনিও যাব পৰা নাই। তথাপিতো আমি নিজে গৈ তেখেতক লৈ গৈ তাত আমি হাজিৰ কৰামগৈ। সেয়ে মই সকলোকে মোৰ ফালৰ পৰা সেইটোৱে অনুৰোধ জনাইছোঁ, সহযোগিতাখিনি তেখেতৰ ক্ষেত্ৰত কৰিব লাগে। তেখেতক যাতে সকলোৱে সহযোগিতা কৰে, অফিচৰ ফালৰ পৰাও কৰে। অফিচৰ সকলো মই কৰ্মকৰ্তালৈ মানে মোৰ ফালৰ পৰা এটা আহ্বান জনাইছোঁ, তেখেতৰ কৰ্মজীৱনৰ যিখিনি পাব লাগে 2012 চনলৈকে সেইখিনি। তেখেতৰ ৰিটায়াৰমেণ্ট কেতিয়া হ'বলগীয়া আছিলে? তেখেতৰ ৰিটায়াৰমেণ্ট 20 চনত হৈ গ'ল। 20 চনত হৈ গ'ল। হেৰাই থকা মুহূৰ্তত তেখেতৰ ৰিটায়াৰমেণ্ট তেখেতৰ মানে ৰিটায়াৰ হৈ গ'ল। তেখেত অকণমান দুৰ্বল হৈ আছে, মানে মানসিকো দুৰ্বল হৈ আছে, শাৰীৰিকো দুৰ্বল হৈ আছে। তেখেতে মানে যাব পৰা অৱস্থাত হৈ থকা নাই। তথাপিতো আমি এতিয়া নিম বুলি ভাবিছোঁ। সেয়েহে অফিচৰ সকলোকে মই এটা আপোনালোকৰ চেনেলৰ যোগেদি মই জনাব বিচাৰিছোঁ, তেওঁক যাতে সকলোখিনি কামত তেওঁলোকে সহায় কৰি দিয়ে। সেইটোৱে আৰু কি হৈছিল, কিয় হৈছিল সকলো জানিম জ্যেষ্ঠ সাংবাদিক বিদ্যাধৰ কলিতাৰ জৰিয়তে। আপোনাৰ ককাইদেউ আচলতে 2012 চনতে নিৰুদ্দেশ হৈছিলে। আপুনি এই গোটেই ঘটনাটো সন্দৰ্ভত আপুনি বিভাগ বা আৰক্ষীক আপুনি অৱগত কৰিছিলে, গতিকে আপুনি সেই ঘটনাটোৰ সন্দৰ্ভত অকণমান আমাৰ দৰ্শকক জনাওকচোন। ঘটনাটো মানে 4-5 দিনৰ পাছত এদিন খবৰ আহিলে মানুহজন নাই বুলি। তাৰ পাছত আমি কেইজনমান মানুহলৈ মাজুলীলৈ গ'লোঁ। মাজুলীৰ পৰা ঘূৰি আহি একো দিয়া নাছিলোঁ 10 দিনমান। 10 দিনমানৰ পাছত আৰু সকলোকে জনালোঁ, বাতৰিত দিলোঁ, থানাত দিলোঁ। দি তাৰপাছৰ পৰা আৰু একো নকৰা হ'লোঁ, একো কৰা নাই। মানুহজন বিচাৰোঁ, মানুহকো লগাই থৈছিলোঁ, য'ত ত'ত পালে আমাক খবৰ দিবলৈ কৈছিলোঁ আৰু থানাতো সেইটো কথা কৈছিলোঁ। পিছে ইমান দিনে নাপালোঁ। তাৰপাছত এতিয়া এই ভতিজাক কোনোবা আমাৰ বংশৰ হেনো মানুহ এজনীয়ে ফোন কৰিলে। তাৰপাছত সেই ডিমাপুৰ ৰঙাজান চাৰিআলি নে কি কয়, তাৰপৰা হেনো লৈ গৈছিলে। তাৰপৰা আমাক ৰাতি সন্ধ্যা সময়ত খবৰটো দিলে। দিয়াৰ কাৰণে গ'লোঁ। ৰাতি 2টামান বাজিলে ঘূৰি অহালৈ, বহুত দূৰ। তাৰপিছত আনি পেলাই তাইৰ ঘৰতে অলপ দিন ৰাখিলে। ৰখাৰ পাছত আকৌ কোনেও থাকিবলৈ নিদিয়ে, ভাড়া ঘৰত থাকে তাই। সেইকাৰণে আনি ঘৰ পোৱালোহি। এনেই আপুনি বিভাগত জনাইছিলে নেকি তেওঁ যে? বিভাগত জনাবলৈ নহ'ল, মাজুলী থানাতো জনাইছিলোঁ আৰু যোৰহাট থানাতো জনাইছিলোঁ। তেখেতৰতো এতিয়া আপুনি পেন কাৰ্ড, ভোটাৰ কাৰ্ড বা বেংক একাউণ্ট বা আধাৰ কাৰ্ড তেনেকুৱা ধৰণৰ একো বস্তু নাই? একো বস্তু নাই মানে এইবোৰ পান কাৰ্ড, ভোটাৰ কাৰ্ডটোহে আছিলে, বাকীবোৰ নাছিলে। আৰু পাছত আৰু মানুহ নাইকিয়া সেইবোৰ খেলি মেলি হ'ল, মনটোও মোৰ ঠিক নাই। বাদ বাকী বস্তুবোৰ কেইটামান লগত লৈ গৈছিলে, যিটো নহ'লেই নহ'ব। আৰু কিছুমান সেই থানাৰ পৰা আহি পেলাই অকণমান তৰ্ক বিতৰ্ক মাইকীজনীৰ লগত হোৱাত সেইবোৰ যি লগায়ো ফুৰিলে। যিবোৰ নহ'লেই নহয় সেইবোৰ লৈ গৈছিলে। লৈ গৈ এতিয়া আৰু ক'ত থ'লে, তাততো বহুত মানুহ আছে। মাজুলীত আমাৰ পৰিয়ালৰ মানুহো আছে, এই কেইবাটাও ভাড়াঘৰতো আছিলে আৰু বহুত চিনাকি মানুহো আছিলে। কাৰোবাৰ হাতত গতাই থ'ব পাৰে। কি ক'ব এতিয়া আপুনি? আপোনাৰ দাদা পুনৰ উদ্ধাৰ হৈছে, আপুনি পাইছে, বিভাগলৈ কি ক'ব? বিভাগলৈ আৰু এতিয়া তাৰ অৱস্থাও এনেকুৱা, সোনকালে যাতে পইচা পাতিকেইটা কি আছিল দিলে অকণমান চিকিৎসাটোও কৰিব পাৰিব।
এতিয়া আপোনালোকে পোহপালন দি আছে? এতিয়া বৰ্তমান আমিয়ে দিব লাগিব আৰু আমিয়ে দি আছোঁ। তেখেত শাৰীৰিক অসুস্থ এইবোৰ ডাক্তৰকো দেখুৱাইছোঁ আৰু এনেই এইবোৰ হেৰি কৰি পেলাই ৰাখিছোঁ আৰু প্ৰতিপাল কৰি কি হয় নাজানো আৰু। বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট, নিউজ নাও।